এডিআৰ আনসাৰ কি সেকেন্ড ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম সো ফাৰ্স্ট ভিডিওত আমি যিকেইটা কোৱেশ্চন ডিসকাশন কৰিলো এতিয়া আমি সেকেন্ড কৰিম ঠিক আছে এটো মই মিউ সাইড কৰি লৈছো ইয়াক নহলে চিঞই থাকিব ঠিক আছে সো এতিয়া আমি কৰিম সেকেন্ড ক্লাস সেকেন্ড চাম যে একদম এক্সামত যি ধৰণে আছিল এমসিকিউ যি কেইটা আছিল মানে যি কেইটা অপচন আছিল হেইটা থাকিব চাগে চাওচোন কি আছে সো ফাইলত গৈ পেলা আমি ক'ত যাব লাগিব ডেস্কটপত যাব লাগিব ডেস্কটপত গৈ পেলা আমি ফাইলটো লৈ লৈছো এক সেকেন্ড ওকে ফাইল আহি গল ওপেন ঠিক আছে সো আমি চাই লওঁ আজি ফার্স্ট কোৱেশ্চনটো কি আছে এটো আছে ফার্স্ট কোৱেশ্চন ওকে which is incorrect কৈছে যে তলৰ কোনটো অপচন ইনকাৰেক্ট আছে সো আপোনালোকৰ এক্সামত আছে এটো অপচন আছিল ঠিক আছে সব ক্লিয়াৰ আছে ওকে সো এটো কব যে which is incorrect সো তলৰ কোনটো ইনকাৰেক্ট হয় লাক্ষাদ্বীপ is a union territory of India আৰে হয় সকলোৱে জানো মালদ্বীপস is a union territory of India আৰে ইন্ডিয়াত মালদ্বীপস কেতিয়া হমালে ইন্ডিয়াত মালদ্বীপস কেতিয়া হমালে ৰং সো এটা ৰং পোৱা লগে লগে বাকিটা সাবল দৰকাৰ আছে নে সাবল দৰকাৰ নাই সো অপচন বি তো যি সকলে এই কোৱেশ্চনটো অপচন বি দিছে আৰু কোনো সাবন নাই স্যাৰ অপচনটো নহয় নি খেলিমেলি নেকি নহয় অপচন বি ইজ কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে সো সব অপচন আমাৰ মানে সিস্টেমেটিক্যালি নাই কিছুমান চেঞ্জ হ'ব বা কিছুমান নহব পাৰে কিন্তু এই কোৱেশ্চনটো বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন if today is Sunday after 92 days কি বাৰ হ'ব কৈছে যে যদি আজি আপোনাৰ যদি কৈছে যে আজি সানডে সো আজি সানডে আৰু কৈছে আৰু 92 ডেজৰ পিছত 92 ডেজৰ পিছত কি বাৰ পৰিব ঠিক আছে সো গম পা আমি সকলে কি কৰিব এটো কৰিলে আমাৰ ৰিমাইন্ডাৰ 1 বাচিব সো কি হ'ব এটো সানডে + 1 মনডে ইজ দা কারেক্ট আনসার ঠিক আছে ওকে নেক্সট কোৱেশ্চন টু হিন রান কোৱেশ্চনটো একে আছে নে এক্সামত দি আছিল টু হিন ৰান ড্যাশ দেন জুবিন টু উইন দা ম্যাচ কৈছে যে টু হিনে দৌৰিছিলে কাটকে জুবিনতকে ফাস্ট নে ফাস্টাৰ নে মোৰ ফাস্টাৰ নে পাহৰিলো অপচন চাই লব ঠিক আছে সো মোক কমেন্ট কৰিব আপুনি এটো অপচন দিছে নাই ঠিক আছে এটো মানে এটো অপচন কারেক্ট হৈছে নাই মোক আপুনি কমেন্ট কৰিব নেক্সট কোৱেশ্চন কৈছে যে মিনিং অফ ইন এ নাটশেল যেটো আমাৰ আছিল এ ফ্ৰেজ টু মিনিং কি এ ফ্ৰেজ টু মিনিং হ'ব যে কি ইন্ডিকেট কৰিব ই ক'ব যে ইউ আৰ সেইং সামথিং ইন এ ভেৰি ব্রিফ ওয়ে সো অপচনটো কি আছিল হে অপচনটো ওয়াইজ আপোনালোকে এটো কৰিব মিলাই লব কাৰণ অপচন কি আছিল মই গম নাপাম ঠিক আছে সো এটো যেটো অপচন লগ সুইটেবল হৈছিল আপোনাৰ মতে সো হেটো কি হ'ব কারেক্ট আনসার হ'ব ইন এ নাটশেল এ পারসন হু লুট এন্ড প্লান্ডার শিপ যে জাহাজ এখন সাগৰীয় জাহাজক লুটপাট চলাই হেজনক কি বুলি কোৱা হয় হেজনক কি বুলি কোৱা হয় হেজনক কোৱা হয় কি বুলি পাইৰেট বুলি কোৱা হয় সো কি বুলি কোৱা হয় পাইৰেট ইজ দা কারেক্ট আনসার সো যি সকলে পাইৰেটত আনসার দিছে পাইৰেটৰ আনসার দিয়া সকলে কি হৈছে শুদ্ধ হৈছে আনসার ঠিক আছে ওকে নেক্সট কোৱেশ্চন লোকেশ ক্যান জাম্প ভেরি হাই হ'ব নে হায়াৰ হ'ব নে হাইয়েস্ট হ'ব সো কি আনসার দিছে মোক কমেন্ট কৰিব তাৰ পিছত মই তো কমেন্টত আনসার জানাম ঠিক আছে সো কমেন্ট কৰি লব আগত মই যদি ডাইৰেক্ট কৈ দিও যে আপোনালোক খেলিমেলি লাগিব সো মোক দি লওক আগত মই সেট কৰি লও আপোনালোক শুদ্ধ হৈছে না ঠিক আছে সো তাৰ পৰা এটো আনসার কৈ দিম নেক্সট কোৱেশ্চন where is war memorial located war memorial ক'ত আছে বুলি আমি লিখিলো এক্সামটোত আমি লিখিলো এটো দিল্লীত আছে বুলি লিখিলো হয় সো দিল্লী যদি দিছো শুদ্ধ হৈছে সো যি সকল দিল্লী কৰিছে কারেক্ট আনসার ডেফিনেটলি হৈছে তেওঁলোকৰ ঠিক আছে চিন্তা কৰিব লগা নাই নেক্সট টু কি আছিল যে বসুন্ধৰা স্কিম ইজ ৰিলেটেড টু কাৰ লগত মানে এই বসুন্ধৰা স্কিম ৰিলেটেড আছিল land related issues by improving land revenue service and making them so land word to jote paisile apni jitu optionate land record kiba paisile thik ase so hetu ki hoisile apna শুদ্ধ আছিল answer next question bhairav kundo is a tri junction of which so tolo kun keta tri junction asile tri mane tinita hoine so tinta jagar junction kod asile tri junction kun keta jaga asile তোমার কি হ'ব ভুটান আসাম আৰু অৰুণাচল প্ৰদেশ ঠিক আছে ভুটান আসাম আৰু কি হ'ব অৰুণাচল প্ৰদেশ এই তিনটা কি হয় ট্রাই জাংশন হ'ব কাৰ ভৈৰৱ কুণ্ড সো যি সকলে ভুটান আসাম আৰু অৰুণাচল প্ৰদেশ দিছে ডেফিনেটলি শুদ্ধ হৈছে নিশ্চিন্ত থাকক নেক্সট কোৱেশ্চন which of the following is an island state of USA কৈছে যে আমেৰিকা আইল্যান্ড স্টেট কোনখন আমেৰিকা আইল্যান্ড স্টেট কোনখন ঠিক আছে সো ইয়াৰ কি হ'ব হাৱাই হৈ যাব কি হ'ব হাৱাই হ'ব ওকে সো কি হ'ব অপচন হাৱাই যদি আপোনালোকে দিছে ন হাৱাই যেটো অপচনতে আছে হাৱাই এই হাৱাই যেটো অপচনতে আছিল হাৱাই যদি দিছে আপোনাৰ কি হৈছে শুদ্ধ হৈছে কোনো চিন্তা কৰিব লগা নাই নেক্সট কোৱেশ্চন চাওক the largest island green island is a part of which country হৈছে যে এই গ্ৰীন আইল্যান্ড যে আছে এই গ্ৰীন আইল্যান্ড কোনখন কান্ট্ৰিৰ পাৰ্ট হয় এই গ্ৰীন আইল্যান্ড কোনখন কান্ট্ৰিৰ পাৰ্ট আছিল সো এটো আনসার যদি কানাডা দিছে ভুল হৈছে ইউএস যদি ভুল হৈছে ইন্ডিয়া তো হ'বই নোৱাৰে কি হ'ব ডেনমাৰ্ক দিয়া সকলৰ ধুনিয়াকে হৈ গৈছে এটো আনসার ঠিক আছে ডেনমাৰ্ক যি সকলে দিছে সেই সকলে কি আছে শুদ্ধ হৈছে এডুকেশন
Number 13. Diamond League is an annual series of, so etu ki asile elite track and field athletic, thik ase. So mo option bur nai poa, so hekarne moi ei dhorone disu, apnaloke adjust koribo. Etu jodi option asile definitely hoise. Oh, etu dekhon reasoning ahisile. Ki ahisile? Et ki korisile? Et hoise je jodi REAR rear equal to 42. Ta mane ki R number 8, E mane 5, A 1 ako 18 equal to 42 hoise na? Jodi hoise okay. Ta mane tier TEAR tier. So teneke apuni jog korok tier kiya pabo PQRST hane ami out paisile 18 19 20 ঠিক আছে সো 20 ৰ লগত কিমান যোগ কোৱা হৈছে 20 25 26 26 যোগ 18 26 যোগ 18 26 যোগ 18 এই 8 6 14 চাই আছে না ঠিক আছে তোমাৰ 44 ওলাইছে ঠিক আছে সো টিয়াৰ ইকুৱেল টু কিমান আছে আমাৰ 44 ওলাইছে সো ডিয়াৰ ইকুৱেল টু কিমান ওলাব DEAR ডিয়াৰ ইকুৱেল টু কিমান ওলাইছে 28 ওলাব D4 5 1 প্লাস 4 5 plus 1 plus 18 কিমান লাব 18 22 ঠিক আছে 28 ওলাব আনসার ঠিক আছে 28 ওলাব সো এইটো সিকোয়েন্সত মানে পাইছে হয়নে সো এইটো সিকোয়েন্সত হলো কোনটো ভুল আছে হেতু আপুনি যদি সিলেক্ট কৰিছে আপোনাৰ হৈছে ঠিক আছে সো গিয়াৰ হ'ব নে বিয়াৰ হ'ব মই এইটো ফৰ্মুলা দি দিলো এইটো ফৰ্মুলা দি পেলাই আপুনি চাই লওক কোনটো আপোনাৰ কাৰেক্টলি মেচ হোৱা নাই হেতু মোক কৈ দিলে হ'ল ঠিক আছে ওকে নেক্সট ফুল ফৰ্ম অফ DAY NRLM DAY NRLM or শুদ্ধ কোনটো আনসাৰ হল আপোনালোকে কোনটো শুদ্ধ কৰিলে এটো আপোনাৰ দীনবন্ধু নহয় হয়নে কি হ'ব দীনদয়াল উপাধ্যায় সৰি দীনদয়াল অন্ত্যোদয় যোজনা NRLM ঠিক আছে সো যেগুলো দীনদয়াল দিছে নিশ্চিতভাৱে শুদ্ধ হৈছে 16 the person died of dash hit on his head option আৰু question same আছে নে same আছে এটা পুৰা মনত পৰিছে okay so the person died of so fatal মানে তোমাৰ একদম যে lead to death মানে একদম heavy accident okay lethal মানে একে আৰু deadly মানে একে ঠিক আছে so shuttle মানে কি মৃদু মানে মৃদু ইয়াৰ আৰু অসমীয়াটো চাগে দিয়া আছিল হয়তো হয়নে so মোক কোৱা মতে কি আছে তো মৃদু হ'ব so তাৰ মানে কি এটো কি হ'ব আনসাৰ মানে এটো স্লাইটলি okay মানে বেছি দুখ পোৱা বেছি আঘাত প্ৰাপ্ত নহয় তো shuttle dead কেতিয়া হ'ব নোৱাৰে ঠিক আছে so এজন মানুহ যেতিয়া shuttle হ'ব পাৰে মানে কমকে আঘাত পায় হেডত তেওঁ কি হ'ব মৃত্যু হ'ব নোৱাৰে so কি হ'ব আনসাৰটো সি যদি যি সকলে দিছে সি দিয়া সকলৰ আনসাৰ শুদ্ধ হৈছে এইটো কোৱেশ্চন সি দিয়া সকলৰ কি হৈছে শুদ্ধ হৈছে ঠিক আছে নেক্সট কোৱেশ্চন 100% of 100 added to 200% of 200 is equal to কৈছে যে 100% of 100 100% of 100 কিমান হ'ব 100% of 100 100% of 100 100% of 100 মানে ইনটু হয় না ইনটু হ'ব কিমান 100 হ'ব 200% of 200 কি হ'ব 400 হ'ব সো যোগ কৰিলে কিমান ল'ব 500 যি সকলে দিছে শুদ্ধ হৈছে ঠিক আছে সো 500 ৰ দিয়া সকলৰ কি হৈছে আনসাৰ শুদ্ধ হৈছে 500 is the correct answer for this question number 18 create a locus meaning এইটো word to meaning কি আছিল এইটো meaning কি হ'ব এই word to meaning কি হ'ব এই phrase to meaning কি হ'ব loud noise ঠিক আছে যদি অপচন loud noise আছিল বা যদি তোমাৰ disturbance circumstances হক বা disturbance তোমাৰ environment হ'ব হেবিলাকৰ ক্ষেত্ৰত কি হ'ব এ ৰকাস word to আহিব ঠিক আছে সো যদি অপচন loud noise আছিল সো loud noise যদি আছিল শুদ্ধ হৈছে আপোনালোক ঠিক আছে নেক্সট কোৱেশ্চন pronoun of myself I so কিছু মানে কি কৰে hi myself amuk myself test খোৱা কোনে so myself test খোৱা বা myself কিবা তুমি নাম ক'ব নোৱাৰিবা ঠিক আছে কাৰণ কি myself তো এটা pronoun হয় so তোমাৰ noun নহাকে pronoun কেতিয়াও ইউজ নহব so কি হ'ব তোমাৰ noun নহাকে pronoun ইউজ নহব so প্ৰথমে noun আহিব হয়নে so কি হ'ব তোমাৰ I তো এটা কি হয় তাৰ পাছতে কি হ'ব myself লাগিব ঠিক আছে so pronoun of myself তোমাৰ কাৰ pronoun হয় I হয় ঠিক আছে next question identify the preposition the cat was sleeping under the cot মানে কি এটা হৰ বেবি ঘৰ হয়নে so কি হ'ব the cat was sleeping to verb হৈ গ'ল এটো হৈ গ'ল তোমাৰ helping cat to হৈ গ'ল subject under to হৈ গ'ল কি preposition ঠিক আছে so ইয়াৰ under to কি হ'ব preposition হৈ যাব okay number 21 which is not an Indian armed police force so Indian armed police force ত আপোনালোক কি চিন দিছে Indian Coast Guard যদি দিছে হৈছে ঠিক আছে okay next question ruin of anger word কোট আছে গম পাওনে ruin of anger word কোট আছে তোমাৰ কম্বোডিয়াত আছে ঠিক আছে কোট আছে কম্বোডিয়াত আছে ঠিক আছে সো কম্বোডিয়া is the correct answer so মই ভাবো যি সকলে
সকলো ইউটিউবতে কম বেছি মানে সকলোৱে মানে পঢ়ি আছিলে কিন্তু কোনো ইউটিউবাৰে আপোনাৰ কোনো এডুকেটৰে ইমানখিনি এবাৰ পেপাৰ কমন দিব নোৱাৰিলে কাৰণ পচলাত দাঁত ভাঙিলে এবাৰ হয়তো মই কৈ আছিলোঁ বাৰে বাৰে আমাৰ লাইফত যে চাবা যে পচলাত দাঁত ভাঙিব কাৰণ ইমান ইজি দিব বুলি কোনো ভবাই নাছিলে ঠিক আছে চ' ইমানো ইজি নহয় বহুত পাজলিং আৰু বহুত ট্ৰিকি আছিলে পেপাৰখন চ' বহুত বেছি কাট অফ যোৱাৰ চান্স নাই মোৰ মতে 115 120ৰ ভিতৰত কাট অফ থাকি যাব লাগে 115 120ৰ ভিতৰত কি হ'ব কাট অফ থাকি যাব লাগে ঠিক আছে কাৰণ সিমান ট্ৰিকি পেপাৰখন যদিও কিছুমানে শুদ্ধ কৰিছে ঠিক আছে কিন্তু প্ৰায় কিছুমানৰ ভুল হোৱা দেখা গৈছে চ' মেক্সিমামৰ পৰা কুৱেশ্যনটো ক'ৰবাত ৰৈ গৈছে কাৰণ হুইচ ইজ নট বুলি আছে কিছুমানৰ হয়নে হুইচ ইজ নট বুলি আছে বুলি কৈছে ঠিক আছে চ' নট থোৱাৰ কাৰণে কি হ'ব প্ৰায়বিলাক কি আছে আনচাৰটো টিক কৰাৰ পাছত ভাবিছোঁ আচ্ছা এইটো দেখোন এইটো হ'ব লাগিছিলে এইটো হৈ গ'ল ঠিক আছে চ' সিমান এটা হাই কাট অফ নাযায় ঠিক আছে চ' আমাৰ চেনেলত SSC আহি আছে এক্সাম SSCৰ লগতে APSC আমি কমপ্লিট কোৰ্স লঞ্চ কৰিব গৈ আছো মাত্ৰ আপোনাৰ 11000 সামথিং ৰুপিজত হ'ব ঠিক আছে সো হেতুৰ পিছত আপুনি কতো নাপায় ঠিক আছে সবত আপোনাৰ 60000 ৰ ওপৰত আছে কোৰ্স ঠিক আছে সো অসমীয়া গুতে নোটছ হ'ব অসমীয়া গুতে ক্লাছ হ'ব সকলোৱে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আগতিয়া কে মানে আপোনালোক খবৰবিলাক পাই থাকিব সাবস্ক্ৰাইব কৰাত আপোনাৰ কথা নকৰিলেও মোৰ আপত্তি নাই থ্যাংক ইউ ভেৰি মাচ